হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে বিশ্ব শান্তিৰ অৰ্থে গুৰেশ্বৰৰ কালী মন্দিৰ প্ৰাংগণত আয়োজন কৰা এক নাম যজ্ঞৰ আজি 23 জানুৱাৰীত সামৰণি পৰে। উত্তৰবংগৰ তত্ত্ব বিশাৰদ জয়দেৱ মহন্তই শ্ৰী শ্ৰী গৌৰৱ গোবিন্দ অষ্টকালীন লীলা কীৰ্তন পৰিৱেশনত হাজাৰ হাজাৰ পুৰুষ মহিলাই একেলগে হৰে কৃষ্ণ হৰে ৰাম ধ্বনিত প্ৰাণ প্ৰতিষ্ঠা কৰিছে সমগ্ৰ গুৰেশ্বৰ অঞ্চলত। গুৰেশ্বৰ আঞ্চলিক এক নাম যজ্ঞ সমিতিৰ উদ্যোগত আৰু সৰ্বস্তৰৰ ৰাইজৰ সহযোগত যোৱা 16 জানুৱাৰীৰ পৰা অনুষ্ঠিত 8দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰেশ্বৰ আঞ্চলিক কালী মন্দিৰ প্ৰাংগণত 41 সংখ্যক শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞ মহোৎসৱটি অনুষ্ঠিত হৈছিল। আজি 23 জানুৱাৰীত ৰাজহুৱা ভোগ প্ৰদান কৰা হয়। অনুষ্ঠানৰ সামৰণিৰ দিনা প্ৰায় 10,000 ভক্তই একেলগে ভোগ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। অনুষ্ঠানত সহায় সহযোগিতা কৰা প্ৰতিজনলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে এক নাম যজ্ঞ উদযাপন সমিতিয়ে। নমস্কাৰ, 41তম নামযজ্ঞ মহোৎসৱৰ আজি সামৰণি দিন। আজি আমাৰ ৰাতিপুৱাৰ পৰা প্ৰসাদ ৰন্ধাৰ কাম আৰম্ভ হৈছে। গধূলি 5 বজাৰ পৰা আমি প্ৰসাদ বিতৰণ আৰম্ভ কৰিছোঁ। ইয়াত গুৰেশ্বৰ আমাৰ জাতি ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ আহি প্ৰসাদ গ্ৰহণ কৰিছে। আমাৰ ইয়াত প্ৰায় 8,000 পৰা 10,000 লোকৰ সমাগম হৈছে। প্ৰত্যেকে প্ৰসাদ গ্ৰহণ কৰিছে আৰু মই এই আপোনালোকৰ চেনেলৰ জৰিয়তে মই গুৰেশ্বৰবাসী আমাৰ এই অনুষ্ঠানত সহায় সহযোগ কথা আমি যে ধৰ্মীয় অঞ্চলটো শান্তিপূৰ্ণভাৱে আমি অনুষ্ঠিত কৰিব পাৰিছোঁ, তাৰ কাৰণে মই প্ৰত্যেককে মই সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কি কি কাৰ্যসূচী হৈ গ'ল? আজি আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ প্ৰভাত নগৰ কীৰ্তন আছিলে, তাৰ পৰা আমি অলপ ভিক্ষা কৰি আমি প্ৰসাদত লগাব লাগে। সেইখিনি কৰাৰ পিছত আমি প্ৰসাদ ৰন্ধাৰ কাম আৰম্ভ হৈছে। ভোগ হৈছে আমাৰ আৰু মূলত আমাৰ এইখিনি কাৰ্যসূচী হৈছিল আৰু ভোগৰ পিছত আমি আবেলি 5 বজাৰ পৰা আমি প্ৰসাদ বিতৰণ আৰম্ভ কৰিছোঁ। যোৱাকালি ভাগৱত পাঠ হৈছে। যোৱাকালি আমাৰ ভাগৱত পাঠ হৈছিলে। 3জন শিল্পী আহিছিলে পশ্চিমবংগৰ পৰা। যোৱাকালি ৰাতিপুৱা 5 বজাৰ পৰা আজি ৰাতিপুৱা 5 বজালৈকে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছিলে। তেওঁলোকৰ অনুষ্ঠান পৰিসমাপ্তিৰ পিছত আমাৰ এই কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।